সেম এছএছএ ইয়াত কাম কৰা কৰ্মচাৰী সকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিম্বাৰ্সমেন্ট পাব এটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো অংগনবাদী আশা কৰ্মী মিড ডে মিল ওয়াৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম ফিক্স পে জিবিলাক মানুহে কাম কৰে অসম গৱৰ্ণমেণ্টত তেওঁলোকে হাউস ৰেন্ট এলাউন্স নাপায় এইবাৰ আমি তেওঁলোকক 50% হাউস ৰেন্ট এলাউন্স দিম বুলি কৈছো আৰু এনএক্সএম এছএছএত কাম কৰা কৰ্মচাৰী সকলৰো যাতে এটা নিজৰ ঘৰ হয় তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো আমাৰ যি ইয়েৰ অফ বুকছ আছে ইয়েৰ অফ বুকছত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছো গ্ৰন্থমেলা পাতিলে সহায় 1000 সৃষ্টিশীল লিখকলৈ 25000 টকাৰ সাহায্য আৰু চৰকাৰী কৰ্মচাৰী সকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1000 টকা দিম যাতে তেওঁলোকে গ্ৰন্থ কিনিব কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিসত সেম এছএছএ ইয়াত কাম কৰা কৰ্মচাৰী সকলেও এতিয়াৰ পৰা 100% মেডিকেল ৰিম্বাৰ্সমেন্ট পাব এটো এটা বহুত ডাঙৰ সুবিধা তেওঁলোকৰ কাৰণে আমি আগবঢ়াইছো অংগনবাদী আশা কৰ্মী মিড ডে মিল ওয়াৰ্কাৰৰো দৰমহা আমি বৃদ্ধি কৰিম ফিক্স পে জিবিলাক মানুহে কাম কৰে অসম গৱৰ্ণমেণ্টত তেওঁলোকে হাউস ৰেন্ট এলাউন্স নাপায় এইবাৰ আমি তেওঁলোকক 50% হাউস ৰেন্ট এলাউন্স দিম বুলি কৈছো আৰু এনএক্সএম এছএছএত কাম কৰা কৰ্মচাৰী সকলৰো যাতে এটা নিজৰ ঘৰ হয় তেওঁলোকক আমি আপোন ঘৰ আঁচনিৰ সুবিধা তেওঁলোকলৈ সম্প্ৰসাৰণ কৰাৰ কথা আমি চিন্তা কৰিছো আমাৰ যি ইয়েৰ অফ বুকছ আছে ইয়েৰ অফ বুকছত আমি এইবাৰ বহুত কেইটা নতুন কথা আগবঢ়াইছো গ্ৰন্থমেলা পাতিলে সহায় 1000 সৃষ্টিশীল লিখকলৈ 25000 টকাৰ সাহায্য আৰু চৰকাৰী কৰ্মচাৰী সকলক গ্ৰন্থমেলাৰ সময়ত আমি দৰমহাৰ লগত 1000 টকা দিম যাতে তেওঁলোকে গ্ৰন্থ কিনিব কিন্তু গ্ৰন্থ কিনাৰ হিচাপখন তেওঁলোকে আহি অফিসত